Hello friends, welcome to Experience Assam. DWৰ ফালৰ পৰা ইতিমধ্যে 5500 যে LPUP শিক্ষক নিযুক্তি হৈছিলে হবলৈ গৈ আছে তাৰ ডকুমেন্ট ভেৰিফিকেশন ইতিমধ্যে আৰম্ভ হৈছে PWD ক্যান্ডিডেটসকলৰ মেডিকেল এক্সামিনেশন হ'ব অৰ্থাৎ যদি কোনোবা ফেক PWD ক্যান্ডিডেট আছে তেওঁলোকৰ ধৰা পৰিব এতিয়া আৰু তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব ইয়াৰ পৰা গম পোৱা যায় যে DWৰ LPUPৰ যিখন ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্ট অতি শীঘ্ৰেই মুকলি পাব আৰু এই ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্ট প্ৰকাশ কৰাৰ পিছতে তাত নাম অহা ক্যান্ডিডেট বিলাকৰ জেনাৰেল ভেৰিফিকেশন আৰম্ভ হ'ব গতিকে আপোনালোকে আশা কৰিব পাৰে যে অতি শীঘ্ৰেই ইয়াৰ মেৰিট লিষ্ট প্ৰকাশ পাব ইয়াৰ উপৰিও যেহেতু 15 ফেব্ৰুৱাৰীৰ পৰা নতুনকৈ 4500 LPUP শিক্ষক নিযুক্তিৰ যেহেতু অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে তাৰ আগতে চৰকাৰে আগৰ 5500ৰ নিযুক্তিটো দিবলৈ চেষ্টা কৰিব অৰ্থাৎ 15 ফেব্ৰুৱাৰীৰ আগতে ইয়াৰ মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ যথেষ্ট সম্ভাৱনা আছে নহলে ওভাৰলেপিংৰ এটা ডাঙৰ সমস্যা দেখা দিব গতিকে আপোনালোকৰ মেৰিট লিষ্ট অতি শীঘ্ৰেই আহি আছে আৰু এইখন নোটিছ মতে যিসকল PWD ক্যান্ডিডেট আছে তেওঁলোকৰ মেডিকেল ভেৰিফিকেশন হ'ব GMCHত আৰু কি ডকুমেন্টছ নিব লাগে তাত তেওঁলোকৰ কাৰণে মই কৈ দি আছো এইখিনিত আৰু বাকিখিনিয়ে ইয়াৰ পৰা স্কিপ কৰিব পাৰে ভিডিওটো এতিয়া যিসকল PWD ক্যান্ডিডেট আছে তেওঁলোকে ক'ত যাব লাগিব 29 আৰু 30 জানুৱাৰী অৰ্থাৎ 29 জানুৱাৰী 30 জানুৱাৰী তাৰিখে তেওঁলোকে গুৱাহাটী যাব লাগিব 10টা বজাত পোৱাকৈ GMCHৰ ফাৰ্স্ট ফ্লৰত ONG একাডেমিক হলত তেওঁলোক যাব লাগিব আৰু তাত তেওঁলোকৰ মেডিকেল এক্সামিনেশন হ'ব আৰু তেওঁলোকে লগত কি ডকুমেন্টছ নিব লাগিব তেওঁলোকে লগত 2 কপি সেলফ এটাস্টেড ফটোকপি লৈ যাব লাগিব অৰ্থাৎ ফটো 2 কপি লৈ যাব লাগিব সেলফ এটাস্টেড তাৰ পিছত লগতে একনলেজমেন্ট অফ অনলাইন এপ্লিকেশন যিখন এপ্লাই কৰিছিল অনলাইন এপ্লাই কৰোতে এখন একনলেজমেন্ট আহে সেইখন নিব লাগিব লগত তাৰ পিছত অৰিজিনাল PWD সাৰ্টিফিকেট ইস্যুড বাই কম্পিটেন্ট অথৰিটি অৰিজিনাল PWD সাৰ্টিফিকেট লৈ যাব লাগিব তাৰ পিছত পান কাৰ্ড বা ভোটাৰ আইডি নিব লাগিব আধাৰ কাৰ্ড নিব লাগিব আৰু 2 নাম্বাৰছ অফ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ 2 কপি পাসপোৰ্ট ফটোগ্ৰাফ নিব লাগিব এন্ড অল দা আদাৰ 11 ডকুমেন্ট আৰু নিজৰ যিকোনো ডকুমেন্টছ লাগিব পাৰে গতিকে সব ডকুমেন্ট লৈ যাব লাগিব এইখিনিয়ে আজিৰ ভিডিওটোত ধন্যবাদ